मोर इंग्लिश लार्निंग यूट्यूब चेनेल आपलोक स्वागतम जानाइছো मोर मरমৰ सबस्क्राइबार्स और ভিউৱাৰ্স मैं आज क्लास 10 हाफ इयरली एग्जाम इंग्लिश ग्रामार खिनि मोर भिडिओ अपलोड দিব বিচাৰিছো নলবাৰী ডিস্ট্ৰিক্টৰ सो मैं स्टार्ट কৰিছো প্ৰথমে আহিছে জাম্বলৰ অৰ্থাৎ এবাৰ নতুনকৈ গ্ৰামাৰৰ বস্তু এটা দিছে অৰ্থাৎ মানে ক্লাস 9 যিখিনি গ্ৰামাৰ সেই গ্ৰামাৰ খিনি ক্লাস 10 তো লাগে বুলি সিলেবাছত দিছে সেই কাৰণে प्रथমৰ প্ৰায় ক্লাস 9 লগা গ্ৰামাৰ ইয়াতে সেট কৰিছে সো প্ৰথম কোৱেশ্চন হল জাম্বল ওয়ার্ড দ্যাট মিন্স ওয়ার্ড অর্ডার মই হিদিনা কৈছিলো দ্যাট মিন্স জাম্বল ওয়ার্ড বুলি কয় বা ওয়ার্ড অর্ডার অৰ্থাৎ সেন্টেন্স এটা হ'বলৈ হলে ওয়ার্ড ব্লক সাবজেক্ট ভার্ব অবজেক্ট এনেকুৱা ধৰণে কি সজাব লাগে কিন্তু তেনেকে নাই এটু জাম্বল ওয়ার্ড বুলি কয় বা ওয়ার্ড অর্ডার বুলি কোৱা হয় সো ওয়ার্ড অর্ডাৰৰ মানে খেলি মেলি কি ওয়ার্ড ব্লক দিয়া থাকে আৰু আমি সেন্টেন্স ব্লক বনাব লাগে সো প্ৰথম দিলে হি পয়েমস ইন হিন্দি ক্যান রাইট এ নাম্বার হি পয়েমস ইন হিন্দি ক্যান রাইট সো এই সেন্টেন্সটো আমি সিধাকে লিখিব লাগিব অৰ্থাৎ এটা সম্পূৰ্ণ বাক্য হোৱাকৈ লিখিব লাগে তো আপোনালোকে দেখিছে দেখাৰ লগে লগে আমি এটা কথা গম পাও যে সেন্টেন্সটো আৰম্ভ হ'বলৈ সাবজেক্ট আৰম্ভ হ'ব লাগে আৰু সাবজেক্টটো প্ৰথমতে আছে হি আছে সাবজেক্টৰ পিছত ভাৰ্ব দেখাবলৈ এটা অক্সিলাৰি ভাৰ্ব আছে এটো ক্যান লিখিলো তাৰ পিছত ভাৰ্ব আছে ৰাইট মেইন ভাৰ্ব সো হি ক্যান ৰাইট তাৰ পিছত কি লিখিব পাৰে পোয়েম লিখিব পাৰে কিয় লিখিব পাৰে হিন্দী সো হি ক্যান ৰাইট পোয়েমস ইন হিন্দি ওকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকে চাব অৰ্থাৎ এই পৰীক্ষাৰ পেপাৰ এই যেটো পেপাৰ এই পেপাৰখনৰ পৰীক্ষা আপোনালোকে এতিয়ালৈকে ইতিমধ্যে আপোনালোকে দিলে আৰু গ্ৰামাৰখিনি মই এখানে সলভ কৰি দি আছো আপোনালোকে চাই লব পিছৰ পৰীক্ষাৰ কাৰণে সহজ হ'ব আৰু বেলেগ বেলেগ ডিস্ট্ৰিক্টৰ মই পেপাৰ বিলাক এনেকৈ আপলোড দি থাকিম গ্ৰামাৰখিনি সো হি ক্যান ৰাইট পয়েমস ইন হিন্দি নিশ্চয় বুজি পাইছে এইটো এটা শুদ্ধ বাক্য হৈ গ'ল অৰ্থাৎ completely correct sentence হৈ গ'ল grammatically english grammar মতে the saw in boy I the saw in boy I the saw অৰ্থাৎ এই সেন্টেন্সটো আমি কোৰ পৰা আৰম্ভ কৰিব পাৰো ধৰা হক সেন্টেন্সৰ সাবজেক্ট কি I বুলি ধৰি লও তাৰপিছত ভাৰ্ব লিখিব লাগিব এটা আমি জানো আমি ইমান প্ৰকাৰৰ টেন্স শিকিছো ভয়েস শিকিছো আর সব সেন্টেন্সতে সেন্টেন্স বিলাক সাধাৰণতে অ্যাসার্টিভ সেন্টেন্সৰ ভিতৰত সাবজেক্ট দি আৰম্ভ কৰো তাৰপিছত ভাৰ্ব লিখো সো ইয়াতে মেইন ভাৰ্ব আছে স তাৰপিছত কি লিখিছিলো দা বয় বুলি লিখো অবজেক্ট লিখিব লাগিব সো আই স দা বয় ইন দা শপ সো নিশ্চয় এইটো এটা সেন্টেন্স হৈ গ'ল এবাৰ আহিলে কি ডু এজ ডিৰেক্টেড অৰ্থাৎ বিভিন্ন প্ৰকাৰৰ গ্ৰামাৰ এতে দিয়া আছে যেটো মানে ইনস্ট্ৰাকশন আছে ডু এজ ডিৰেক্টেড সো মই লিখি লৈছো ডু এজ ডিৰেক্টেডৰ প্ৰথম কোৱেশ্চনটো হ'ল টেক কোৱেশ্চন অৰ্থাৎ কোৱেশ্চন টেক দা বয়জ লুক হ্যাপি সো ইয়াৰ ইনস্ট্ৰাকশন হ'ল যে এড এ কোৱেশ্চন টেক অর এড এ টেক বুলি দিছে সো এড এ টেক অৰ্থাৎ কোৱেশ্চন টেক কৰিবলৈ গলে আমি কি চাব লাগিব সাবজেক্টৰ পিছত যে ভাৰ্ব আছে ভাৰ্বটো চাব লাগিব দেখা গলে এতে কোনো অক্সিলাৰি ভাৰ্ব নাই লুক আছে লুকটো প্ৰেজেন্ট টেন্সত আছে গতিকে প্ৰেজেন্ট টেন্সত যেতিয়া থাকিব তেতিয়া আমি দু ভাৰ্বৰ সহায় ল'ব লাগিব সো কি ললো ডু লিখিলো আৰু যেতিয়া সেন্টেন্সটো নেগেটিভত নাথাকে তেতিয়া আমি অক্সিলাৰি ভাৰ্বটোৰ সৈতে নট এটা লিখিব লাগিব কন্ট্ৰাক্টেড ফৰ্মত অৰ্থাৎ লগ লগাই অৰ্থাৎ সংক্ষিপ্ত ৰূপত সো এইটো ডু নট নহয় ডোন্ট হ'ব তাৰপিছত সাবজেক্টটো লিখিব লাগে কিন্তু সাবজেক্ট যদি নাউন হয় তেতিয়া তাৰ প্ৰনাউন ফৰ্ম ইউজ কৰিব লাগে সো এটা সাবজেক্ট আছে দা বয়জ আৰু দা বয়জৰ প্ৰনাউন ফৰ্ম কি হ'ব দে হ'ব ওকে প্লুৰেল আছে এখানে দে হ'ব সো ডোন্ট দে সো সেকেন্ড সেন্টেন্সটো আমি লিখিম এতিয়া সেকেন্ড সেন্টেন্সটো আমি আলোচনা কৰিম হি ইজ দা বেস্ট ক্যান্ডিডেট ফৰ দা পোস্ট এইটো টেক আস্ক কোৱেশ্চন কৰিব দিছে হি ইজ দা বেস্ট ক্যান্ডিডেট for the post so ask question by using who অর্থাৎ who ব্যবহার কৰি সেন্টেন্সটো কোৱেশ্চন কৰিব দিছে
সো আস্ক কোৱেশ্চনৰ ক্ষেত্ৰত যেটো কোৱেশ্চন ওয়াৰ্ডৰে কোৱেশ্চন কৰিবলৈ দিয়ে সদায় আমি সেই কোৱেশ্চন ওয়াৰ্ডটোৰে সেন্টেন্সটো আৰম্ভ কৰিব লাগে সো ইয়াতে যেহেতু ঘুৰে কোৱেশ্চন কৰিব দিছে তো সাবজেক্টটো আনসাৰ হ'ব আৰু সেই কাৰণে আমি এই সাবজেক্টটো এৰি যিমানখিনি আছে গোটেই সেন্টেন্সটো লিখি দিম লিখি দাৰ লগে লগে ইয়াস কোৱেশ্চন হৈ যাব সো এইটো আনসাৰ হ'ব হু ইজ দা বেষ্ট ক্যান্ডিডেট ফৰ দা পোষ্ট ওকে হু ইজ দা বেষ্ট ক্যান্ডিডেট for the post okay who is the best candidate for the post নিশ্চয় বুজি পাইছে next question to aise my father is a doctor eto put a question to get this answer eto ask question koribo dise my father is a doctor c number my father is a doctor অর্থাৎ ইয়াতে ইনস্ট্রাকশন টু দিয়া হৈছে যে এই সেন্টেন্সটো আনসার হিচাপে পাবলৈ এটা কোৱেশ্চন কৰিব লাগে সো আমি কি কৰিম মাই ফাদাৰ ইজ এ ডক্টৰ ইয়াক আমি হোৱাট ব্যৱহাৰ কৰি কোৱেশ্চন কৰিম অৰ্থাৎ কোৱেশ্চন কৰিম যে হোৱাট ইজ ইয়োৰ ফাদাৰ আনসার কি হ'ব মাই ফাদাৰ ইজ এ ডক্টৰ সো মই এফালে লিখি দিছো বৰ্ডৰ তল ফালে অলপ মানে সোৱাত অসুবিধা হ'ব পাৰে সো হোৱাট ইজ ইয়োৰ ফাদাৰ ওকে হোৱাট ইজ ইয়োৰ ফাদাৰ তোমার দেউতা কি করে বা তোমার দেউতা কি কি মানে মাই ফাদার ইজ এ ডক্টর অর্থাৎ প্রফেশন বুঝালে আমি হোয়াট ব্যবহার করে কোয়েশ্চন করব ওকে নিশ্চয় বুঝি পাইছে মাই ফাদার ইজ এ ডক্টর হোয়াট ইজ ইয়োর ফাদার এবার আহিলে হি কেম হিয়ার টু প্লে ক্রিকেট ইয়াক ইন্টারোগেটিভ কৰিব লাগে সো ওপৰ মই এখিনি মুছি দিছো কাৰণ ইতিমধ্যে আপোনালোকক এখিনি বুজাই দিয়া হৈছে আৰু নিশ্চয় বুজি পাইছে আৰু বৰ্ডত দেখাও পাইছে বহু সময়ৰ কাৰণে সো এবাৰ কৈ আছো মই যে he came here to play cricket D he came here to play cricket so here instruction ki make it interrogative অর্থাৎ question অর্থাৎ মানে interrogative sentence হলে পরিবর্তন কৰিব লাগে so interrogative বুলি মই ব্ৰেকেটত লিখি দিছো so interrogative কৰাৰ কাৰণে আমি চাব লাগিব sentence টো কি টেন্সত আছে past টেন্সত আছে came অর্থাৎ ইয়াৰ যেটো মেইন ভার্ব এটো came তো past টেন্সত আছে past টেন্সত যেতিয়া থাকিব তেতিয়া আমি did ৰ সহায় লৈ তাক সাবজেক্টৰ আগত লিখিম ইন্টারোগেটিভ মানে কোৱেশ্চন সো did সাবজেক্টৰ আগত আহিব তাৰপিছত সাবজেক্টটো লিখিলো আৰু এই যেটো মেইন ভার্ব ইয়াৰ প্ৰেজেন্ট টেন্স লিখিব লাগিব কাৰণ এটো ইন্টারোগেটিভ কৰাৰ নিয়ম হয় অর্থাৎ যেতিয়া আমি ভার্বটো past টেন্সত থাকাৰ কাৰণে did সেন্টেন্সৰ আগত লিখিম বা সাবজেক্টৰ আগত লিখিম তেতিয়া আমাৰ ভার্বটো প্ৰেজেন্ট টেন্সত লিখিব লাগে সো did he come here okay come here did he come here to play cricket আর কোয়েশ্চন মার্ক দিবলৈ পাহৰি যাব নালাগিব যদি আমি কোয়েশ্চন মার্ক নিদিও তেতিয়া হলে সেন্টেন্সটো যিমানে কোয়েশ্চনত নিলিখিব হেতু ইন্টারোগেটিভ বুলি ধৰা নহব আৰু তাতে পৰীক্ষাত নম্বৰ দিয়া নহব সো সদায় মনত ৰাখিব লাগিব ইন্টারোগেটিভ সেন্টেন্স হলে লাষ্টত কোয়েশ্চন মার্ক দিবই লাগিব পাহৰি গলে কিন্তু ভুল হ'ব এইবাৰ আহিলে ডিগ্ৰীৰ পৰিৱৰ্তন অৰ্থাৎ মুম্বাই ইজ ওয়ান অফ দা লাৰ্জেষ্ট সিটিজ ইন ইন্ডিয়া এক পজিটিভ ডিগ্ৰী নিব লাগে সো মুম্বাই ইজ ওয়ান অফ দা লাৰ্জেষ্ট সিটিজ ইন ইন্ডিয়া সো ইয়াক কি কৰিব লাগে টাৰ্ন ইনটু পজিটিভ ডিগ্ৰী অৰ্থাৎ পজিটিভ লৈ নিব লাগে সো এইটো এটা সুপারলেটিভ ডিগ্রি থকা সেন্টেন্স জি সেন্টেন্সত কি আছে লার্জেস্ট আছে কিন্তু ইয়াৰ যেটো পজিটিভ হ'ব এটা অলপ বেলেগ ধৰণে হ'ব কাৰণ সুপারলেটিভটো আমাৰ আগত যেনেকুৱা সুপারলেটিভ আমি কিছুমান সেন্টেন্স পাইছিলো যেনেকুৱা ধৰক মুম্বাই ইজ দা লাৰ্জেষ্ট সিটি ইন ইন্ডিয়া এনেকুৱা কোৱা হোৱা নাই কৈছে মুম্বাই ইজ ওয়ান অফ দা লাৰ্জেষ্ট সিটি অৰ্থাৎ ইন্ডিয়াৰ লাৰ্জেষ্ট সিটি সমূহৰ অন্যতম মুম্বাই এখন লাৰ্জেষ্ট সিটি ওকে মানে মুম্বাই নিচিনা আৰু লাৰ্জেষ্ট সিটি থাকিব পাৰে অন্যতম লাৰ্জেষ্ট সিটি হল মুম্বাই গতিকে ইয়াৰ যেটো পজিটিভ এনেকুৱা সেন্টেন্সৰ পজিটিভ সদায় ভেৰি ফিউৰ আৰম্ভ কৰা হয় অৰ্থাৎ মুম্বাইৰ নিচিনা লাৰ্জ ডাঙৰ সিটি ইন্ডিয়াৰ ভিতৰত প্ৰায় নাইয়েই তাৰমানে মুম্বাই ইজ ওয়ান অফ দা লাৰ্জেষ্ট সিটিজ ইন ইন্ডিয়া অৰ্থাৎ আমি সেন্টেন্সৰ ডিগ্ৰী চেঞ্জ কৰিম কিন্তু অৰ্থৰ পৰিৱৰ্তন কৰিব নোৱাৰিম সো কি লিখিম ভেৰি ফিউ সিটিজ ওকে very few cities in India are কারণ এতে কি লেখা হয়েছে very few লেখা হয়েছে ওদিকে বিভাগটো কি হবে very few cities in India are as large as
কি হ'ব মুম্বাই ওকে সো এবাৰ পজিটিভ ডিগ্ৰী হৈ গলি ই পজিটিভ ডিগ্ৰী পিডি বুলি লিখি দিছো নেক্সট কোৱেশ্চন টু আহিল নো আদাৰ গাৰ্ল ইন দা ক্লাছ ইজ সো ইন্টেলিজেন্ট এজ ৰীনা ইয়াক আকৌ সুপাৰলেটিভ কৰিব লাগে সো উল্টা কথা আহিছে এইটো সুপাৰলেটিভত আছিল পজিটিভ কৰিলো এইবাৰ আকৌ কি পজিটিভ সেন্টেন্স এটা দিছে পজিটিভ ডিগ্ৰী ইয়াক সুপাৰলেটিভ কৰিব লাগে কিন্তু এইটো পজিটিভ ডিগ্ৰী যেটো এই সেন্টেন্সৰ নিচিনা নহয় ইয়াৰ প্যাটাৰ্নটো বেলেগ অৰ্থাৎ কোৱা হৈছে নো আদাৰ গাৰ্ল ইন দা ক্লাছ no other girl in the class is so intelligent as Rina is so intelligent as Rina অর্থাৎ সেন্টেন্সটো পজিটিভ ডিগ্ৰীত আছে পিডিত আছে সো ইয়াক সুপাৰলেটিভ কৰিব লাগিব সুপাৰলেটিভ কৰিলে এনেকুৱা সেন্টেন্স আমি কি কৰিম ভেৰি ফিউ যেহেতু ভেরি ফিউ থাকিলে আমি ওয়ান অফ দা লিখিব লাগে কিন্তু নো আদার থাকিলে আমি ডাইরেক্ট সাবজেক্টের সেন্টেন্সটো আরম্ভ করি সাবজেক্ট হল কি রিনা তার মানে রিনার নিচিনা ইন্টেলিজেন্ট ছোৱালী ক্লাছত অইন কোনো ছোৱালী নাই ওকে সো তার মানে রিনা ক্লাছত আটাইতকৈ বুদ্ধিমতী ছোৱালী সো রিনা ইজ দা মোস্ট ইন্টেলিজেন্ট গার্ল ইন দা ক্লাস এইটো সুপারলেটিভ ডিগ্ৰী হ'ব সো রিনা is the most intelligent girl in the class. Rina is the most intelligent. অর্থাৎ ইন্টেলিজেন্ট সুপারলেটিভ কৰিবলৈ হলে ইয়াৰ আগত কি লিখিব লাগিব মোস্ট লিখিব লাগিব কাৰণ যেতিয়া এডজেক্টিভ বিলাক অলপ ডাঙৰ হয় মনোসিলেবিক নহয় ডাইসিলেবিক বা ট্ৰাইসিলেবিক এনেকুৱা হৈ যায় তেতিয়া হলে আমি ইহঁতক কম্পেটিভ কৰিবলৈ মোর লিখো আৰু সুপারলেটিভ কৰিলে মোস্ট লিখো সো রিনা ইজ দা মোস্ট ইন্টেলিজেন্ট girl in the class ই সুপারলেটিভ ডিগ্ৰী হল আৰু হৈ গল অৰ্থাৎ এসডি বুলি লিখিলো সুপারলেটিভ ডিগ্ৰী সো নিশ্চয় আপোনালোকে বুজি পাইছে যে ডুৱেল ডিৰেক্টেডত আমাৰ 6টা সেন্টেন্স দিছিলে আৰু 6টা বেলেগ বেলেগ ডিৰেকশন বা ইনস্ট্ৰাকশন আছিলে আৰু 6টা বেলেগ বেলেগ ডিৰেকশন বা ইনস্ট্ৰাকশন মতে মই 6টা সেন্টেন্সৰ সলিউশন ইয়াতে আগবঢ়ালো বোৰ্ডত আপোনালোকে দেখা পাইছে প্ৰথম সেন্টেন্সটো আছিলে দা বয়জ লুক হ্যাপি ই টেক কোৱেশ্চন আছিলে ইয়াক লিখিছিলো ডোন্ট দে সেকেন্ড টু আসলে হি ইজ দা বেস্ট ক্যান্ডিডেট ফর দা পোস্ট হুরে কোয়েশ্চন করিব লাগে সো হি ইজ দা বেস্ট হু ইজ দা বেস্ট ক্যান্ডিডেট ফর দা পোস্ট আকো থার্ড সেন্টেন্স টু আসলে মাই ফাদার ইজ এ ডক্টর ইয়াকো আস্ক কোয়েশ্চন করিব লাগে সো হোয়াট ইজ ইওর ফাদার নেক্সট আইলে হি কেম হিয়ার টু প্লে ক্রিকেট ইয়াক আকো ইন্টারগেটিভ করিব লাগে সো কি লিখিছো ডিড হি কাম হিয়ার টু প্লে ক্রিকেট আকো মুম্বাই ইজ ওয়ান অফ দা লার্জেস্ট সিটিজ ইন ইন্ডিয়া ই সুপারলেটিভ ডিগ্ৰী আছে ইয়াক পজিটিভ কৰিব লাগে সো এনেকুৱা সেন্টেন্স পজিটিভ কৰি ভেৰি ফিউ আৰম্ভ কৰিব লাগে সো ভেৰি ফিউ সিটিজ ইন ইন্ডিয়া আর এজ লার্জ এজ মুম্বাই লাস্ট এফ নাম্বাৰত দিছে নো আদাৰ গাৰ্ল ইন দা ক্লাস ইজ সো ইন্টেলিজেন্ট এজ ৰীনা ই পজিটিভ ডিগ্ৰীত আছে ইয়াক সুপারলেটিভ কৰিবলৈ দিছে গটে সুপারলেটিভত কি লিখা হল ৰীনা ইজ দা মোস্ট ইন্টেলিজেন্ট গার্ল ইন দা ক্লাস সো মই এখানে মুছি দিছো মসি দিয়ে এবাৰ বেলেগ কোৱেশ্চনলৈ যাম সেইটো কোৱেশ্চন ডিটাৰমিনাৰৰ ওপৰত আছে অৰ্থাৎ মানে ৰাইট ডিটাৰমিনাৰসৰে কি কৰিব লাগে খালি ঠাই পূৰণ কৰিব লাগে সো মই সেন্টেন্স বিলাক লিখি আপোনালোকক প্ৰেক্টিস কৰি দেখুৱাই দিম নিশ্চয় আপোনালোকে বুজি পাব কাৰণ এইবিলাক গ্ৰামাৰ বহুত ইম্পৰ্টেন্ট আৰু সদায় লাগি থাকে সো এইটো আহিল কি ডিটাৰমিনাৰ্স ওকে ব্ল্যাঙ্ক বিলাকত কি লিখিব লাগিব ডিটারমিনার্স ইয়াতে অপশন বিলাক দিয়া আছে সো এট আহিলে মাই ব্রাদার ইজ এনসিসি ক্যাডেট মাই ব্রাদার ইজ ডেস এনসিসি ক্যাডেট সো ইয়াৰ অপশনটো হল এ এন্ড দা মই আগতে সেন্টেন্স কিটা লিখি লৈছো এ এন্ড দা ওকে বি আহিলে I can depend on this I can depend on this friends I can depend on this friends I have okay ইয়াত few a few the few আছে few a few আৰু the few বা the few okay so এবাৰ আহিব আপোনাৰ C number he is days older than his wife he is days older
than his wife. So ইয়াত অপশন আছে more, much, many. More, much আৰু many. The last one, a busy person has days time to waste. Okay, बहुत धुनिया सेंटेंस दिसे. A busy person has days time to waste. ইয়াত আছে little, a little, the little. Okay, so মই এইকেইটা আনসার আপোনালোকক কৰি দিছো, লগতে এক্সপ্লেইন কৰি দিছো. ইয়াতে কি আছে, my brother is this NCC cadet. NCC উচ্চারণ করতে n আহিছে প্রথমে, আর n উচ্চারণ করতে ভাওয়েল সাউন্ড আহিছে, আর যেতিয়া শর্ট এব্রিভিয়েশনত যেতিয়া ভাওয়েল সাউন্ড ধরে কোন একটা ওয়ার্ড উচ্চারণ হব বা লেটার উচ্চারণ হব, তেতিয়া তাৰ আগত n লিখিব লাগে. সো n আর্টিকেল আহিব ইয়াতে. তাৰপিছত I can depend on these friends I have, অর্থাৎ মই সেইকেইজন ফ্ৰেণ্ডৰ ওপৰত ডিপেন্ড কৰিব পাৰো যিকেইজন মোৰ আছে. ওৰে থকা কেইজনক নিৰ্দিষ্টকৈ বুজাইছে. সো এনেকুৱা I have, she had এনেকুৱা যদি থাকে তে নিৰ্দিষ্টকৈ বুজায়. তেনেকুৱা নিৰ্দিষ্টকৈ অলপ সংখ্যক বুজাবলৈ আমি the few ইউজ কৰো. সো ইয়াৰ the answer will be the few. I can depend on the few. I can depend on the few friends I have. তাৰপিছত এইটো older আছে comparative degree. সো comparative degree আগত much ব্যৱহাৰ কৰা হয়. তুলনা বুজাবলৈ comparative degree লিখা হয়, আর অলরেডি তুলনা বুজাবলৈ older comparative degree older লিখাই আছে. গতিকে ইয়াৰ আগত আৰু more লিখিব নোৱাৰি. যদি ওয়ার্ডটো ইন্টেলিজেন্ট থাকিলেতেন more intelligent লিখিলোহেতেন. গতিকে দেখা গ'ল ইয়াত comparative degree এটা adjective আছে, আর এনেকুৱা comparative degree adjective থাকিলে তাৰ আগত আমি মাত্ৰা বুজাবলৈ much ব্যৱহাৰ কৰো. ওকে, that means he is much older than his wife. অৰ্থাৎ তেওঁৰ ওয়াইফতকৈ বহুত ডাঙৰ, বহুত বেছি ডাঙৰ. মানে ওল্ডাৰ বুলি ক'লে ডাঙৰ বুজো, কিন্তু মাছ ওল্ডাৰ মানে কি বহুত বেছি ডাঙৰ. ওকে, সো এ বিজি পারসন হ্যাজ দিস টাইম টু ওয়েস্ট. এইটো বহুত ধুনিয়া সেন্টেন্স. এজন বিজি মানুহৰ, ব্যস্ত মানুহৰ জানো সময় থাকে? নিশ্চয় থাকে, নাথাকে সময় নষ্ট কৰিবলৈ. গতিকে তাই নেগেটিভ সেন্সত আমাৰ লিটিল ব্যৱহাৰ কৰা, অৰ্থাৎ এজন বিজি মানুহে বা ব্যস্ত মানুহে সময় নষ্ট কৰিবলৈ নাথাকে বা সময় নষ্ট কৰিবই নোৱাৰে. সো এ বিজি পারসন হ্যাজ লিটিল টাইম টু ওয়েস্ট. সো ডিটারমিনার্স কেটা বুঝি পালে. এবার আমার প্রেপজিশন আহিল. সো মই আকৌ কৈ দিছো, মাই ব্রাদার ইজ এন এনসিসি ক্যাডেট. আই ক্যান ডিপেন্ড অন দ্য ফিউ ফ্রেন্ডস আই হ্যাভ. হি ইজ মাচ ওল্ডার দ্যান হিজ ওয়াইফ. এ বিজি পারসন হ্যাজ লিটিল টাইম টু ওয়েস্ট. সো এইকেইটা মই মুছি দিছো. মুছি দিয়ে এবার প্রেপজিশন কেটা লিখিম. সো আপোনালোকে চাব পাৰিব. হিয়াৰ আই উইল রাইট দ্য প্রেপজিশন which have already been asked in the half yearly examination of Nalbari district. So আপোনালোকে চাই আছে মই কেনেকৈ পেপাৰখন সলভ কৰি আছো, লগতে মই প্ৰত্যেকটো গ্ৰামাৰৰ ৰুল এক্সপ্লেইন কৰি আছো. নিশ্চয় আপোনালোকে চালে বুজি পাব আৰু কনসেপচন ক্লিয়াৰ হৈ যাব. সো হিয়াৰ আই এম ৰাইটিং প্ৰেপজিশন. নাম্বার এ, shoes are made this leather. Shoes are made this leather. So ইয়াতে অপশন বিলাক বাৰু আছে. অপশন বিলাক আছে কি যে with, from, of. Okay, with, from, of. Number B, the old man is hard hearing. The old man is hard this hearing. So here option hol of for in. Of for in. See as I do not approve this your behavior. I do not approve this your behavior. So here the option is by, of, at. By, of, at. The last one, that means D. Here it is written, he is angry, this is not his sister. He is angry, this is naughty sister. এতে আছে at with, upon. At with, upon. So মই এবাৰ আপোনালোকক কৈছো
যে শুজ আর মেড ডেজ লেদাৰ ইয়াত উইথ হ'ব নে ফ্ৰম হ'ব নে অফ হ'ব সাধাৰণতে মেক ভাৰ্বৰ লগত অফ হয় আৰু ফ্ৰম হয় কিন্তু ইয়াতে অফ ফ্ৰম হ'ব নে অফ হ'ব সেইটো কিহৰ ওপৰত ডিপেন্ড কৰিব এইফালে যেটো অবজেক্ট আছে অৰ্থাৎ জোতা শুজ আর মেড অফ লেদাৰ মেড ডেজ লেদাৰ অৰ্থাৎ জোতা চামৰাৰে তৈয়াৰী হয় গতিকে যেতিয়া কোনো এটা বস্তু অৰিজিন বুজাব অৰ্থাৎ যেটো বস্তু কিবা এটা বেলেগ বস্তুলৈ পৰিৱৰ্তন কৰাৰ পিছতো তাৰ যেটো গুণাগুণ হেতু যেতিয়া পৰিৱৰ্তন নহয় তেতিয়া এনেকুৱা ক্ষেত্ৰত আমি মেড লগত কি মেডৰ লগত কি অফ প্ৰিপজিশন ইউজ কৰো অৰ্থাৎ জোতা চামৰাৰে তৈয়াৰ কৰা হয় বা জোতা চামৰাৰ গতিকে জোতা বনোৱাৰ আগতে হেতু চামৰা আছিল তাৰ যেটো কোৱালিটি হেতু ঠিকে আছিল আৰু জোতা হোৱাৰ পিছতো হেতু চামৰা হৈ আছে কিন্তু যেতিয়া কোনো এটা বস্তু এটা বেলেগ বস্তুলৈ পৰিৱৰ্তন কৰা হয় আৰু তাৰ কোৱালিটি চেঞ্জ হৈ যায় তেতিয়া কি হ'ব মেড ফ্ৰম হয় যেনেকৈ বাটাৰ ইজ মেড ফ্ৰম মিল্ক বুলি লিখা হয় কাৰণ মিল্ক এটা বেলেগ বস্তু বাটাৰ লাইক বেলেগ বস্তু মিল্ক ইজ লিকুইড while butter is solid গুণৰ পৰিৱৰ্তন হয় লিকুইড এটাৰ পৰা কি হ'ল সলিডলৈ আহি গ'ল কথাটো নিশ্চয় বুজি পাইছে তো তেনেকুৱা ক্ষেত্ৰত আমি মেকৰ লগত কি লিখো ফ্ৰম লিখো সো বাটাৰ ইজ মেড ফ্ৰম মিল্ক বুলি কোৱা হ'ব আচ্ছা দিয়াৰক ইয়াতে অফ লিখিম যেতিয়া পৰিৱৰ্তন নহয় একেটা গুণেই থাকে অৰ্থাৎ অৰিজিনালিটি যেতিয়া একেই থাকে সো এবাৰ আহিল দি ওল্ড ম্যান ইজ হাৰ্ড ডেজ হিয়াৰিং অৰ্থাৎ বুঢ়া মানুহজনে কাণেৰে নুশুনে অৰ্থাৎ হাৰ্ড মানে টান আৰু কাণেৰে নুশুনা অৰ্থত বা এনেকুৱা টান বা বেয়া অৰ্থত হাৰ্ডৰ লগত অফ লিখো ওকে সো দি ওল্ড ম্যান ইজ হাৰ্ড অফ হিয়াৰিং দ্যাট মিন্স বুঢ়া মানুহজন কলা তাৰমানে কাণেৰে নুশুনে খুব কম শুনে I do not approve of এটো আৰু মুখস্থ এপ্ৰুভৰ লগত কি আহে সদায় অফ প্ৰিপজিশন আহে এটো বুজিবলগীয়া ইমান নাই এটো এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন ভাৰ্বৰ হৈতে নিজে নিজে আহি যায় সো I do not approve of your behavior এবাৰ আহিল আকৌ এংগ্ৰি এংগ্ৰিৰ লগত প্ৰিপজিশন উইথ হয় আৰু এটো হয় কিন্তু হেতু ডিপেন্ড কৰিব মানুহজনে কিহৰ হৈতে খং কৰিছে যদি কোনো মানুহে কোনো বেলেগ বস্তুৰ হৈতে বা কোনোবাৰ ব্যৱহাৰৰ হৈতে যদি ক্ষুদ্ধ হয় তেতিয়ালে এংগ্ৰি লগত এড হয় আৰু যদি পাৰসন বুজাই কোনো মানুহৰ লগত খং কৰে তেতিয়ালে কি উইথ লিখিব লাগে ওদিয়া যে সেন্টেন্সটো আছে হি ইজ এংগ্ৰি ডেজ ইজ নটিস ইজ ষ্টাৰ অৰ্থাৎ তেওঁৰ দুষ্ট ভনিয়েকৰ লগত খং কৰিছে গতিকে দেখা গল যে তেওঁৰ খংটো কি হৈছে এজন ব্যক্তিৰ লগত আছে উইথ এ পাৰসন আৰু যদি পাৰসন বুজাব তেতিয়া এংগ্ৰি লগত কি লিখিম আমি উইথ লিখিম কিন্তু যদি এইটো সেন্টেন্স এনেকৈ দিয়া হলহেতেন বা দিলেহেতেন হি ইজ এংগ্ৰি ডেজ মাই রুড বিহেভিয়ার হি ইজ এংগ্ৰি ডেজ মাই রুড বিহেভিয়ার অর্থাৎ তেওঁ মোৰ বেয়া ব্যৱহাৰৰ হৈতে খং কৰিছে ওকে তেনেকুৱা অर्थত এংগ্ৰি এট হলহেতেন সো নিশ্চয় প্ৰিপজিশনখিনি বুজি পাইছে আৰু আজি গোটেইখিনি মানে গ্ৰামাৰ মই আজি আপলোড নিদিও কাৰণ বহুত দীঘলীয়া হৈ যায় ভিডিঅ'বিলাক গতিকে আৰু এটা ভিডিঅ'ত নিশ্চয় বাকিখিনি দি দিম সো কম কৰি দিলে আপোনালোকে কি কৰিব পাৰিব পঢ়ি আয়ত্ত কৰিব পাৰিব সো মই ভাবো আজিৰ ভিডিঅ'টো এইখিনিতে মই সমাপ্ত কৰিবলৈ ওলাইছো গতিকে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থকাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো